পোহৰ বিজ্ঞান বা আলোক বিজ্ঞান দুটা উপশাখাত বিভক্ত এটা হৈছে আমাৰ জ্যামিতিক আলোক বিজ্ঞান য'ত যিকোনো পৰিঘটনা প্ৰতিফলন প্ৰতিহৰণ অপৱৰ্তন সমাৰোপণ আদি জ্যামিতিৰ সূত্ৰ ব্যৱহাৰ কৰি দিয়া হয় আৰু সেইবাবে ইয়াক কি বুলি কোৱা হৈছিল জ্যামিতিক আলোক বিজ্ঞান বুলি কোৱা হৈছিল আৰু এটা উপশাখা আছিল আমাৰ তৰংগ আলোক বিজ্ঞান য'ত আমি হিউকেন্স প্ৰিন্সিপাল এনেকুৱা বহুতো কিছুমান সৰু সৰু তথ্য আমি পঢ়িবলৈ পাম ওকে তেন্তে আজি জ্যামিতিক আলোক বিজ্ঞানৰ কেইটামান পৰিঘটনা প্ৰথম পৰিঘটনা হৈছে আমাৰ পোহৰৰ প্ৰতিফলন ৰিফ্লেকশ্যন অফ লাইট আৰু দ্বিতীয় পৰিঘটনা পোহৰৰ প্ৰতিসৰণ আমি বুজিবলৈ চেষ্টা কৰিম পোহৰৰ প্ৰতিফলন প্ৰতিহৰণ অপৱৰ্তন সমাৰোপণ আদিৰ দৰে পৰিঘটনা আমি তেতিয়াহে ব্যাখ্যা কৰিব পাৰিম যেতিয়া পোহৰক আমি তৰংগ বুলি গণ্য কৰোঁ তেন্তে প্ৰতিফলন কি আহা বুজিবলৈ চেষ্টা কৰোঁ চোৱা প্ৰতিফলন বুজাৰ আগতে প্ৰথমতে বুজিবলৈ চেষ্টা কৰোঁ যে মাধ্যম মানে কি চোৱা মাধ্যম হৈছে এনেকুৱা কিছুমান পদাৰ্থ বা এনেকুৱা বস্তু যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে পোহৰ বা শব্দ পাৰ হৈ যাব পাৰে তাকে কি বুলি কোৱা হয় মাধ্যম বুলি কোৱা হয় তোমালোকে উশাহ লৈ আছা মই উশাহ লৈ আছোঁ কাৰ মাজেৰে উশাহ লৈ আছোঁ বায়ু আছে তেন্তে বায়ু কি মাধ্যম পানী বায়ু পানী এইবোৰ কি একোটা মাধ্যম ঠিক তেনেকৈ কাঁচো এটা মাধ্যম তেন্তে বুজিবলৈ চেষ্টা কৰা মাধ্যম মানে কি মাধ্যম হৈছে যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে সিম্পল বস্তু যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে তাকে মাধ্যম বুলি কোৱা হয় আমাৰ মাধ্যম তিনিটা অৱস্থাত দেখা পোৱা যায় প্ৰথমটো হৈছে কঠিন অৱস্থাত কঠিন অৱস্থাত মাধ্যম পোৱা যায় তেন্তে কঠিন অৱস্থাৰ মাধ্যমটো কি হৈছে আমাৰ কাঁচ যেহেতু কঠিন পদাৰ্থ কাঁচ মানে হৈছে গ্লাছ আচ্ছা মই গ্লাছৰ কথা কৈছোঁ গ্লাছ কাঁচত যোনটো আমাৰ পোহৰৰ স্পীড পোহৰৰ দ্ৰুতি সেইটো দেখা পোৱা যায় প্ৰায় 2 লাখ কিলোমিটাৰ পাৰ আৱাৰ আচ্ছা তাৰপাছতটো হৈছে আমাৰ জুলীয়া অৱস্থাৰ আমাৰ বেষ্ট এক্সাম্পলটো হ'ব আমাৰ পানী জুলীয়া অৱস্থা কি এক্সাম্পল হ'ব আমাৰ পানী বা ৱাটাৰ ঠিক আছে ঠিক তেনেকৈ আমাৰ কি থাকে গেছীয় অৱস্থাত যোনটো আমাৰ মাধ্যম গেছীয় মাধ্যম সেইটো আমাৰ কি হ'ব বায়ু আচ্ছা ঠিক আছে তেন্তে আমাৰ মাধ্যম কেইটা তিনিটা কঠিন অৱস্থাৰ মাধ্যম হৈছে আমাৰ কাঁচ গ্লাছ জুলীয়া অৱস্থাৰ মাধ্যম হৈছে আমাৰ পানী আৰু গেছীয় অৱস্থাৰ মাধ্যম হৈছে আমাৰ বায়ুত পোহৰৰ স্পীড কিমান 2-3 লাখ কিলোমিটাৰ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আচ্ছা যিমানে মাধ্যমটো ঘনতৰ হৈ যায় পোহৰৰ স্পীড সিমানে কমি যোৱা দেখা পোৱা যায় তেন্তে এতিয়া বুজিবলৈ চেষ্টা কৰিম যে পোহৰৰ প্ৰতিফলন মানে কি চোৱা পোহৰৰ প্ৰতিফলন বুজিবলৈ আমি কি কৰিম বুজিবলৈ চেষ্টা কৰোঁ যে পোহৰৰ প্ৰতিফলন মানে কি পোহৰৰ প্ৰতিফলন বুজিবলৈ প্ৰথমে আমি কি কৰিছোঁ এখন দাপোন আঁকিছোঁ আচ্ছা দাপোন এখন আঁকি থৈ দিছোঁ তাৰপাছত কি দাপোনৰ তলত ইয়াত কি কৰা আছে আঁচ দিয়া আছে বা মচা আছে এখন অপ্ৰতিফলক পৃষ্ঠ ইয়াৰ যোনটো তলৰ পৃষ্ঠ সেইটো আমাৰ কি অপ্ৰতিফলক পৃষ্ঠ যে পোহৰ প্ৰতিফলন কৰিব নোৱাৰে কিন্তু ইয়াৰ যোনটো ওপৰ পৃষ্ঠ সেইটো হৈছে আমাৰ প্ৰতিফলক পৃষ্ঠ ৰিফ্লেক্টিং সাৰফেস আচ্ছা এতিয়া কি হ'ল পোহৰ এটা মাধ্যমৰ মাজেৰে আহিব আচ্ছা প্ৰথম মাধ্যমটো আমি কি ল'ম আচ্ছা বায়ু গেছ আচ্ছা এইটো প্ৰথম মাধ্যম আচ্ছা ঠিক তেনেকৈ পোহৰ এটা মাধ্যমত কি কৰিলে পৰি আছে আচ্ছা পোহৰ এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ যেতিয়া এটা মাধ্যমত প্ৰৱেশ কৰি এখন অশস্য পৃথি এই যোনখন প্ৰতিফলক পৃষ্ঠ আছে এখন কি অপ্ৰতিফলক পৃষ্ঠ তেন্তে এনেকুৱা এখন পৃষ্ঠ অশস্য পৃথিত খুন্দা খাই পুনৰ কি কৰে আগৰ মাধ্যমটো উভতি যায় এইটো আগৰ মাধ্যমটো কি আছে বায়ু কিন্তু উভতি যোৱাৰ কিছুমান চৰ্ত দেখা পোৱা যায় আমি পঢ়িম আচ্ছা আকৌ উভতি যায় এনেকৈ কি হয় উভতি যায় প্ৰথমতে আমাৰ কি বায়ুৰ মাজেৰে আহে তাৰপাছত এই অশস্য পৃথি যোনখন আমাৰ অপ্ৰতিফলক পৃষ্ঠ আছে প্ৰতিফলক পৃষ্ঠত খুন্দা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা যোনটো পৰিঘটনা এই পৰিঘটনাটো কোৱা আমাৰ পোহৰৰ প্ৰতিফলন কিন্তু পোহৰৰ প্ৰতিফলনৰ কিছুমান নিয়ম দেখা পোৱা যায় কিন্তু হেয়া বুজিম প্ৰথমতে এইটো বুজিবলৈ চেষ্টা কৰোঁ এই যোনডাল ৰশ্মি আছে এটাৰ মই নাম দিলোঁ O A আচ্ছা O A আৰু এইটো মই দিলোঁ A ডেছ আচ্ছা তেন্তে ইয়াত চোৱা O A হ'ব আমাৰ আপতিত ৰশ্মি ইয়াত O A কি আমাৰ আপতিত ৰশ্মি মানে কি যি পৰি আছে মাধ্যমটোত আপতিত ৰশ্মি যা ইংৰাজীত কোৱা হয় ইনসিডেন্ট ৰে তাৰপিছত আমাৰ A ডেছ সেইটো আমাৰ প্ৰতিফলনৰ পাছত কি হৈছে ঘূৰি গৈছে মানে এইটো কি হ'ব আমাৰ প্ৰতিফলিত ৰশ্মি
প্ৰতিফলিত ৰশ্মি যাক কোৱা হয় ৰিফ্লেক্টেড ৰে আচ্ছা কিন্তু এই আপতন যোনটো আমাৰ বিন্দু আছে চোৱা আপতিত ৰশ্মিডাল এ বিন্দুত পৰিছে তেন্তে এই যোনটো বিন্দু এই বিন্দুটো কয় আমাৰ আপতন বিন্দু কিয়নো ইয়াত পোহৰ আপতিত হৈছে তেন্তে এইটো কি বুলি কয় আপতন বিন্দু বুলি কোৱা হয় কি বুলি কয় এইটো কয় আমাৰ আপতন বিন্দু ইয়াৰ পাছত বুজিবলৈ চেষ্টা কৰিম যে সমতল মানে কি কিয়নো যেতিয়া আমি প্ৰতিফলনৰ নিয়ম পঢ়িম তেতিয়া আমি বুজিব লাগিব যে সমতল মানে কি আচ্ছা এতিয়ালৈকে এইটো কথা বুজি লোৱা যে ইয়াত আমাৰ OA হৈছে আমাৰ আপতিত ৰশ্মি যি এটা মাধ্যমৰ পৰা আন এখন অশস্য পৃথিত খুন্দা হৈছে তাৰ পাছত এডেছ আমাৰ কি প্ৰতিফলিত ৰশ্মি ৰিফ্লেক্টেড ৰে যি প্ৰতিফলিত হৈছে কিন্তু পোহৰৰ প্ৰতিফলন হ'বলৈ কিছুমান নিয়ম মানি চলিব লাগিব সোৱা পোহৰৰ প্ৰতিফলনৰ প্ৰথম নিয়মটো হৈছে আমাৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত অভিলম্ব সদায় একেখন সমতলত থাকে কিন্তু আমি প্ৰথমতে বুজা উচিত যে সমতল মানে কি সোৱা সমতল প্ৰথমতে বুজিম সমতল মানে কি সোৱা সমতল সমান্তল সমতল আচ্ছা ঠিক আছে তোমালোকে বুজিবলৈ চেষ্টা কৰা এই কিতাপখন চাই থাকিবা ইয়াত লিখা আছে পদাৰ্থ বিজ্ঞান দ্বিতীয় খণ্ড আচ্ছা এতিয়া কিতাপখন এনেকৈ আছে আচ্ছা আমাৰ হাতখন এনেকৈ থিয় হৈ আছে তেন্তে এইটো কোনটো সমতলত আছে এয়া আছে আমাৰ x সমতল মানে এইটো সমতলত আছে অনুভূমিক x সমতল বুলি কৈছো ইয়াক আচ্ছা কিন্তু যদি কিতাপখন এনেকৈ থাকে তেন্তে এইটো কোনটো সমতলত থাকিব এইটো থাকিব আমাৰ y সমতলত ঠিক আছে কিন্তু কিতাপখন যদি অলপ বেলেগকৈ থাকে এনেকৈ থাকে তেন্তে সেই কোনটো সমতলত থাকিব z সমতলত থাকিব আমাৰ তাত কেইটা সমতল আছে তিনিটা সমতল দেখা পোৱা যায় যিকোনো বস্তু এটাৰ পজিশন যিকোনো বস্তু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ আমাৰ তাত থাকে তিনিটা স্থানাংক x স্থানাংক y স্থানাংক আৰু উপদি z স্থানাংক ঠিক তেনেকৈ আমাৰ তাত কেইটা সমতল থাকে তিনিটা সমতল দেখা পোৱা যায় আচ্ছা সমতল ঠিক স্থানাংকৰ নিচিনা অলপ অলপ একে হোৱা দেখা যায় প্ৰথম স্থানাংকটো কি আছিল আমাৰ x সমতল বা x স্থানাংক বুলি কওঁ x সমতল আচ্ছা মই x সমতল দিলো ঠিক আছে ঠিক তেনেকৈ এটা আমাৰ y সমতল থাকে দেখা পোৱা যায় আৰু এটা আছে আমাৰ z চল বেলেগ হোৱা দেখা যায় কিন্তু পোহৰ কি এই যোনটো ওপৰৰ সমতল আছে তাত দেখা পোৱা যায় এনেকুৱা টাইপৰ আচ্ছা এনেকৈ আচ্ছা বুজিবলৈ চেষ্টা কৰিছা তেন্তে কি আপতিত ৰশ্মি এনেকুৱা এটা কি পোহৰ এটা আপতিত হৈছে এনেকৈ তেন্তে এই সমতলটোত আছে আচ্ছা আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত অভিলম্ব তেন্তে কোনটো সমতলত আছে y সমতলত দেখা পোৱা যায় এনেকৈ আচ্ছা তেন্তে এইটো হৈছে আমাৰ সমতলৰ কনসেপ্ট ইয়াৰ পাছত বুজিবলৈ চেষ্টা কৰিম সেকেন্ড যোনটো আমাৰ ল আছে সেই লটো আছিল আমাৰ যে আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হোৱা দেখা পোৱা যায় মুছলিম মিটো দ্বিতীয় নিয়মটো কি আছিল আমাৰ আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান আপতন কোণ এংগল অফ ইনসিডেন্স আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান আপতন কোণ সদায় প্ৰতিফলন কোণৰ কি হয় সমান হোৱা দেখা পোৱা যায় যা আমি কি বুলি কওঁ এংগল আই এংগল অফ ইনসিডেন্স কোৱা এংগল আই ইকুয়াল টু এংগল আৰ ঠিক আছে তেনে আমি ডায়াগ্ৰাম দি বুজিবলৈ চেষ্টা কৰো ঠিক আছে তেন্তে এখন দাপন আঁকিম প্ৰথমতে আমি কি আঁকিম এখন দাপন আঁকিম আচ্ছা এখন দাপন দাপনখন ডাঙৰ কৰি দিয়া দুধ ঠিক আছে এখন দাপন আমি দিলো এম ডেছ আমাৰ এখন সমতল দাপন ধৰি লোৱা ঠিক আছে পোহৰ এনেকৈ পৰিল ঠিক আছে এই যোনডাল ৰশ্মিডালক কোৱা আমাৰ আপতিত ৰশ্মি এই ৰশ্মিডালক কি বুলি কোৱা আমাৰ আপতিত ৰশ্মি মই নাম নিদিও কতে আচ্ছা তাৰপিছত কি হ'ল পোহৰ সোৱা এবাৰ চেষ্টা কৰা পোহৰৰ সোৱা প্ৰতিফলন হৈছে সেম এংগলত ঠিক আছে ইয়াৰ যোনটো ওপৰৰ বিন্দুটোৰ পৰা যদি আমাৰ আজদা লাগিব সেইটো কয় আমাৰ অভিলম্ব একদম পুৰা 90 ডিগ্ৰী এংগল কৰি এই পৃষ্ঠখনৰ একদম 90 ডিগ্ৰী এংগল কৰি আমি যোনটো আছে কি মেদল কয় আমাৰ অভিলম্ব তেনে আপতন কোণটো হ'ব এই যোনটো কোণ এটো হ'ব আমাৰ আপতন কোণ এংগল আই আৰু এই যোনটো কোণ এটো হ'ব আমাৰ এংগল আৰ কি কোণ প্ৰতিফলন কোণ আচ্ছা এই যোনটো কোণ এটো হ'ব আমাৰ এংগল আই আপতন কোণ আৰু এই যোনটো কোণ এটো হ'ব আমাৰ এংগল আৰ প্ৰতিফলন কোণ আচ্ছা বুজি পাইছা কথাটো ঠিক আছে
তেন্তে কি এই যোনটো আপতন কোণ এংগেল আই সদায় কিহৰ সমান হয় এংগেল আৰৰ সমান হয় আৰু এটুকে যদি তোমালোকৰ পৰীক্ষাত আহে যে পোহৰৰ প্ৰতিফলনৰ ব্যাখ্যা দিয়া বা পোহৰৰ প্ৰতিফলন কাক বোলে তেন্তে কেনেকৈ লিখি আহিবা তেনে এনেকৈ লিখিবা যে এটা পোহৰ এটা মাধ্যমৰ মাজেদি আহি পোহৰ এটা শস্য মাধ্যমৰ মাজেদি আহি আন এখন অশস্য পৃথিৱীত অশস্য মাধ্যমত খুন্দা খায় পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা যোনটো আমাৰ পৰিঘটনা সেই পৰিঘটনাটোক কি বুলি কোৱা হয় পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় এটা কথা বুজি লোৱা যে এই যোনটো পোহৰৰ প্ৰতিফলন আছে পোহৰৰ প্ৰতিফলন পোহৰৰ তৰংগ ধৰ্মৰ সৈতে জড়িত যে এতিয়াতো নপৰা বাট হায়াৰ সেকেন্ডাৰী বা বিএসসিত পঢ়িব ল'বা ওকে সো তেন্তে পোহৰ এটা মাধ্যমৰ মাজেদি আহি আন এখন অশস্য পৃথিৱীত খুন্দা খায় বা মাধ্যমত খুন্দা খায় পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় प्रतिफलन সংঘটিত হোৱা পৃষ্ঠটোক এই যোনটো পৃষ্ঠ আছে প্ৰতিফলন যত সংঘটিত হৈছে সো এনেকৈ পোহৰ কি আহিছে এডাল এম যেটো মই এম ও এডাল হৈছে আমাৰ আপতিত ৰশ্মিত আছে কি হৈছে পোহৰ এনেকৈ প্ৰতিফলিত হৈ গৈছে তেন্তে কি যে প্ৰতিফলন সংঘটিত হোৱা যোনটো এই পৃষ্ঠ আছে এই পৃষ্ঠটোক কি বুলি কোৱা হয় প্ৰতিফলক বোলা হয় প্ৰতিফলক ইংৰাজীত কোৱা হয় ৰিফ্লেক্টৰ কি বুলি কোৱা হয় ৰিফ্লেক্টৰ যে বস্তুটো কি কৰে ৰিফ্লেক্ট কৰে ওকে ৰিফ্লেক্টৰ বুলি কোৱা হয় তাৰপিছত এফালে লিখা আছে যে প্ৰতিফলনৰ যি বিন্দুত পোহৰ আপতিত হয় তাক আপতন বিন্দু বুলি কয় এই যোনটো বিন্দু আমাৰ ও বিন্দুটো যত কি হৈছে আপতিত ৰশ্মিডাল পৰিছে সেই বিন্দুটোক কোৱা হয় আমাৰ কি বুলি আপতন বিন্দু বোলে আপতন বিন্দুটো অহা পোহৰৰ যোনটো পথ আছে আপতন বিন্দুলৈ অহা পোহৰৰ পথক আপতিত ৰশ্মি বুলি কোৱা হয় ডেফিনেশ্যনৰ ইয়াৰ পৰা যোনটো আমাৰ ৰশ্মি পাৰ হৈ যায় এই আপতন বিন্দুৰ বাইদলক কোৱা আমাৰ প্ৰতিফলিত ৰশ্মি বা ৰিফ্লেক্টেড ৰে বুলি কোৱা হয় যদি পৰীক্ষাত আহে তেন্তে ইয়াৰ পৰা লিখি দিবা